নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ সমাগত 2026 বিধানসভা নিৰ্বাচনত 2026 বিধানসভা নিৰ্বাচনৰ মুখ্য উদ্দেশ্যটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ অসুৰজনক বধ কৰা এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে 26 বিধানসভা নিৰ্বাচনৰ মূল উদ্দেশ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ অসুৰজনক বধ কৰা ৰাইজৰ দলৰ চৰকাৰ যদি হয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰথম কেছটো হ'ব ভুৱা এনকাউন্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে অখিল গগৈ ইফালে এআইইউডিএফকো টাৰ্গেট কৰি অখিল গগৈয়ে কৈছে যে এআইইউডিএফে বিদায়ৰ ক্ষণ গণি ৰৈছে এআইইউডিএফে বিদায়ৰ ক্ষণ গণি ৰৈ আছে এইবাৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফে শূন্য হোৱাৰ আছে সম্ভাৱনা অসমৰ সংখ্যালঘু ৰাইজে এআইইউডিএফক বিদায় দিবলৈ ৰৈ আছে এআইইউডিএফ দলক কটাক্ষ কৰি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছে ৰেজাউল কৰিম চৰকাৰক এবাৰ মুখ্যমন্ত্ৰীৰ খকিয়নি জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ এটা অত্যন্ত ডাঙৰ খবৰ ৰেজাউল কৰিম চৰকাৰক শেষ খকিয়নি এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সীমা চেৰাই গলে জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিমৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে ঘটালে বিস্ফোৰণ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত শিক্ষাৰ প্ৰচাৰ কৰক শিক্ষাৰ জেহাদ নচলিব অসমত এইদৰে হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ জেহাদ লেণ্ড জেহাদৰ পিছত শিক্ষাৰ জেহাদ ৰাজ্যত 2 নম্বৰ কৰি শিক্ষাৰ জেহাদ নচলিব অসমত এইদৰে হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াৰ বৰঘৰত সোমাবলৈ দিয়া নহব ৰেজাউল কৰিমৰ দৰে মানুহক একাংশ মিয়াই অসমখন এনেদৰে ধ্বংস কৰিব বিচাৰিছে এই চক্ৰান্ত নচলিব এতিয়া অসমত ৰেজাউল কৰিমক শেষ খকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰেজাউল কৰিম চৰকাৰে শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ কোনো আপত্তি নাই শিক্ষাৰ জেহাদ বুলি কৈছে জেহাদ মানে হৈছে গণ্ডগোলীয় শব্দ জেহাদ শব্দই 2 নম্বৰটোক বুজায় এনেকৈ বেছি কথা কৈ থাকিলে কেতিয়াবা ৰেজাউল কৰিম জেললৈ যাব লাগিব এইদৰে হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে অসুৰ এতিয়া বধ হ'বনে 7 অভিযুক্ত মুকলি কৰিবলৈ আহি আছে কলকাতাৰ অধিবক্তা জুবিনৰ প্ৰাণ কাহিনীয়া অসুৰ বধ হ'বনে আজি মাষ্টাৰ মাইণ্ডক বচাবলৈ আহি আছে অধিবক্তা সুদূৰ কলকাতাৰ পৰা ৰাওনা অধিবক্তাৰ দল সমগ্ৰ দেশে জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ পাছতো আজি হ'ব যুঁজ জুবিনৰ জন্মভূমিত ভৰি থৈ হত্যাকাৰীক বচাবলৈ চেষ্টা কৰিব অসমৰ উকিল সন্থাক চেলেঞ্জ দিব কলকাতাৰ অধিবক্তাই গৰিমা শইকীয়া গাৰ্গে অসুৰ বুলি কোৱা সকল বচোৱাৰ চেষ্টা কান্দি গৰিমাই কৈছিল তেওঁলোক মানুহ নহয় অসুৰ কোনো অনুশোচনা নাই সেইকেইটাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰি চৰকাৰলৈ লিখিছিল চিঠি সেই অসুৰক জামিন নিদিয়াবলৈ আজি কৰা হ'ব চেষ্টা ৰাজ্যই ন্যায়ৰ বাবে বাট চাই থকাৰ সময়তে হত্যাকাৰীৰ বিৰিং অবিনকি হাঁহি অভিযুক্তক বচাবলৈ কেতবোৰ তথ্য খবৰ কলকাতাৰ দলটোৰ 5 জনকৈ অতিৰিক্ত লোক অধিবক্তাক নিয়োগ কৰিছে চৰকাৰেও গৰিমা গাৰ্গেও নিয়োগ কৰিছে নিজাববীয়াকৈ অধিবক্তা ইফালে আজি জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানি প্ৰথমবাৰলৈ আদালতত 7 অভিযুক্তৰ হৈ যুক্তি দিব কলকাতাৰ অধিবক্তাই আদালতত উপস্থিত থাকিব গৰিমা শইকীয়া গাৰ্গসহ পৰিয়াল ভাৰ্চুৱেলি আদালতৰ শুনানিত উপস্থিত থাকিব 7 গৰাকী অভিযুক্ত আন এটা খবৰ হৈছে আশাত চেঁচা পানী পৰিল অমৃতপ্ৰভা মহন্তৰ জামিন নাপালে অমৃতপ্ৰভা মহন্তই এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ আশাত চেঁচা পানী পৰিল অমৃতপ্ৰভা মহন্তৰ
কিয়নো জামিন নাপালে অমৃত প্ৰভা মহন্তই কাৰাগাৰৰ বন্ধ কোঠৰীতে থাকিব লাগিব অমৃত প্ৰভা পুনৰ 22 জানুৱাৰীলৈ সংৰক্ষিত অমৃত প্ৰভাৰ জামিন আবেদন এটা ব্ৰেকিং নিউজ জুবিন গোচৰৰ শুনানিৰ তৃতীয় দিনা দাখিল কৰা হৈছিল জামিন আবেদন জ্যেষ্ঠ অধিবক্তা আনন্দ কুমাৰ ভূঞাই কৰিছে ওকালতি হাফলং কাৰাগাৰৰ মহিলা সেলৰ 1 নম্বৰ কোঠাত আছে অমৃত প্ৰভা এতিয়া কাৰাগাৰতে দিন কটাব লাগিব অমৃত প্ৰভাই আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ চৰকাৰী অধিবক্তাই সময় ললে 22 জানুৱাৰীলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমে লাভ কৰিছে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল কিছু সময়ৰ পূৰ্বেই ফ্লেগ অফ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটক দুনিয়াকৈ খজা হৈছে এই বন্দে ভাৰত স্লিপাৰ ৰেলখন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিলে এই আটক দুনিয়াকৈ আৰু অসমে লাভ কৰিলে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল আমি জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰেজাউলৰ মন্তব্যত ক্ষুণ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰী সংখ্যালঘু হিৰো হল এতিয়া ৰেজাউল কৰিম চৰকাৰ এটা বিগ ব্ৰেকিং সংখ্যালঘুৰ হিৰো হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰক খকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীক শিৱসাগৰ বনালে আপত্তি নাই কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব নেকি পাৰিব নেকি ইতিমধ্যে ধুবুৰীত বিলুপ্ত হৈছে অসমীয়া সংস্কৃতি ধুবুৰী ভৰি পৰিছে বংগীয় মুছলমানে শিৱসাগৰত ধুবুৰী বনাম বুলি কৈ কি ক'ব খুজিছে শৈক্ষিক জেহাদৰ ভাবুকি দিছে ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈৰ সন্মুখত কৰিছিল বিতৰ্কিত মন্তব্য কিন্তু বাধা নিদিলে কংগ্ৰেছে ৰেজাউলে কংগ্ৰেছৰ যোগ দিয়ে কৰিছে আপত্তিজনক মন্তব্য সংখ্যালঘুৰ হিৰো হৈ পৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ নিবনুৱাই লাভ কৰিব এতিয়া চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা কিদৰে সেই ধনখিনি লাভ কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ টকা ডাঙৰ খবৰ প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা চৰকাৰৰ তৰফৰ পৰা 1 লাখ টকা দিয়া হ'ব ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ কোটি টকা ৭৫,০০০ যুৱকে পাব এতিয়া চৰকাৰৰ 2 লাখ টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্যসূচী জনাই গৈছো সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ আমেৰিকাৰ সেনাক ঘেৰিছে 5 দেশৰ সেনাই মহা বিপদত পৰিছে এতিয়া আমেৰিকা মহা বিপদত পৰিছে এতিয়া আমেৰিকা আমেৰিকাক আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিছে সমগ্ৰ ইউৰোপ আমেৰিকাৰ সেনাক ঘেৰিছে 5 দেশৰ সেনাই গ্ৰীণলেণ্ডক কেন্দ্ৰ কৰি ইউৰোপত এতিয়া যুদ্ধৰ দামামা গ্ৰীণলেণ্ডত অৱতৰণ কেইবাখনো ৰাষ্ট্ৰৰ যুদ্ধ বিমান আমেৰিকাৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ ইউৰোপৰ দ্বীপটোত উপস্থিত ডেনমাৰ্ক ব্ৰিটেইন নৰৱেৰ সেনা জাৰ্মানী ছুইডেনেও মোতায়েন কৰিছে বৃহৎ সেনা বাহিনী বুটজোতাৰ শব্দত কঁপি উঠিছে এতিয়া খনিজ সম্পদত চহকী দ্বীপটো গ্ৰীণলেণ্ডক লৈ ইউৰোপৰ দেশসমূহৰ তৎপৰতাক নিন্দা আমেৰিকাৰ যিমানেই প্ৰতিৰোধ গঢ়িলেও গ্ৰীণলেণ্ড দখলৰ হুংকাৰ হোৱাইট হাউচৰ যিমানেই প্ৰতিৰোধ গঢ়িলেও গ্ৰীণলেণ্ড দখলৰ হুংকাৰ হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰলিন লেভিটৰ এই বিবৃতি পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছো বুলি প্ৰতিক্ৰিয়া ৰাছিয়াৰো আনফালে ইৰাণৰ সমৰ্থনত ভাৰতৰ বিশাল সমদল জম্মু কাশ্মীৰত চিয়া মুছলমানৰ সমদল আমাৰ হাতত এতিয়াও 15-16 দিন আছে আপত্তি থাকিলে এতিয়াও জনাব পৰা যাব জুবিন গাৰ্গৰ ন্যায় পাব হলে ফাষ্ট ট্ৰেক আদালতত লাগিব এয়া কেৱল জুবিন গাৰ্গৰ ন্যায় নহয় এয়া অসমৰ ৰাইজৰ ন্যায় এগৰাকী অধিবক্তাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে আন
আন এটা খবৰ হৈছে আজি বিশ্ব দৰবাৰত আজি অসমে ইতিহাস ৰচনা কৰিছে কিয়নো অসমত আজি উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10,000ৰো অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হাম চিফুং আৰু চেৰজাৰ সুৰতালৰ চন্দৰে পৰিৱেশন কৰিলে বাগৰুম্বা দহু নৃত্য পৰৱৰ্তী খবৰটো হৈছে জুবিনদাৰ হত্যাকাৰীক বচাবলৈ উঠি পৰি লাগিছে এতিয়া একাংশ অধিবক্তা দুৰ্বল চাৰ্জশ্বিটৰ বাবে শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব পাৰে হত্যাকাৰী এইদৰে মন্তব্য কৰিছে কৃষক নেতা আকাশ দলে আন এটা খবৰ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ দিন ঘোষণা 19 জানুৱাৰীত মনোনয়ন দাখিল আৰু 20 জানুৱাৰীত হ'ব ভোট আগবঢ়াইছো আজিৰ সন্ধিয়াৰ আন এটা খবৰ কংগ্ৰেছে ৰেজাউলৰ ক্ষেত্ৰত ন্যায় নকৰিলে সংখ্যালঘু সমাজৰ এজন প্ৰতিনিধিক কংগ্ৰেছে সন্মান দিয়াটো দৰকাৰ আছিল ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ দল ত্যাগক লৈ আজি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিনটোৰ আন এটা খবৰ ফেব্ৰুৱাৰী মাহত ৰাইজৰ বাবে মুকলি হ'ব কুমাৰ ভাস্কৰ বৰ্মন সেতু গুৱাহাটী উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলঙৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে সন্ধিয়াৰ পৰৱৰ্তী খবৰ বিন্দাস আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা ভয়ানক শাস্তি দিয়াৰ দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এটা গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু সিদ্ধাৰ্থ শৰ্মাৰ মুখত নাই কোনো ধৰণৰ অনুশোচনা শ্যামকানু সিদ্ধাৰ্থৰ নাই স্বাস্থ্যজনিত পাৰ্থক্য আদালতৰ বাহিৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মহা বিস্ফোৰণ ঘটাইছে গুৰুত্বপূৰ্ণ খবৰ ভয়ানক শাস্তি দিয়াৰ লগে লগে অসুৰ কেইটাক এক ভয়ানক শাস্তি দিব লাগে অসুৰ কেইটাক অসুৰ বধ কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই ভাতৃ হিচাপে সন্দীপন গাৰ্গে সকলো সঁচা কথা কওক এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰবাসী অসমীয়াও আইনৰ আওতালৈ আহিব লাগিব বুলি দাবী কৰিছে গৰিমা শইকীয়া গাৰ্গে তেওঁলোকে বহু আওকাণ কৰিছে অৱহেলা কৰিছে 14-15 জন মানুহৰ মাজত কিদৰে এজন মানুহ নোহোৱা হ'ব পাৰে 75 মিনিট অৱহেলিত হৈ পৰি আছিল জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মাই সাধাৰণ গেষ্টিক বুলি কোৱাৰ পাছত তেওঁলোক ৰৈ আছিল অস্বাভাৱিক পৰিৱেশত তেওঁলোকে পানীত নামিবলৈ দিছিল জুবিন গাৰ্গক কেৱল মনোৰঞ্জনৰ বাবেহে লাগে নেকি জুবিন গাৰ্গক প্ৰশ্ন উত্থাপন কৰিছে শ্যামকানু সিদ্ধাৰ্থ শৰ্মাৰ মুখত নাই এতিয়া কোনো ধৰণৰ অনুশোচনা এইদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জনাই গৈছে লগতে আন এটা খবৰ যোগীগোপাত চলিব জিলা প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান এবাৰ বাইটামাৰী ৰাজহ চক্ৰ বিষয়াই বেদখল কৰা গাঁৱত আৰিছে জাননী গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পাহাৰ গাঁৱত বসবাস কৰা ভাষিক সংখ্যালঘুলৈ উচ্ছেদৰ জাননী আহি পৰিছে 200টাতকৈ অধিক বাংলাভাষী হিন্দু পৰিয়ালে বসবাস কৰে পাহাৰ গাঁৱত ঘৰে ঘৰে ৰঙা চক্ৰ চিহ্ন দি এইদৰে গৈছে লাট মণ্ডলে মেট্ৰিক এইচএছ পৰীক্ষাৰ প্ৰাক মুহূৰ্তত উচ্ছেদ নচলাবলৈ এতিয়া প্ৰশাসনক আহ্বান জনোৱা হৈছে যোগীগোপাত চলিব জিলা প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান লগতে জনাইছো আন এটা খবৰ পিএম কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000 কোটি টকা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ অধীনত সোমাব ধন লাভ কৰিবলৈ কি কৰিব লাগিব আপুনি ধন লাভ কৰিবলৈ কৃষকসকলে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব অত্যন্ত জৰুৰী খবৰ বেংক একাউণ্টত লিংক কৰিব লাগিব আধাৰৰ সৈতে মাটিৰ ৰেকৰ্ড পিএম কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব মাৰ্চ এপ্ৰিল মাহৰ ভিতৰতে কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে ইফালে শীততো থমকি নৰয় প্ৰশাসনৰ বুলডজাৰ ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান এবাৰ আন এক বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে চৰকাৰ
বেদখলকাৰীৰ কবলত থকা 1500 বিঘা ভূমি চৰকাৰে চলাব উচিত। বেদখলকাৰীক বান্ধি দিয়া হৈছে 23 জানুৱাৰীৰ সময়সীমা। গাঁৱে গাঁৱে ঘৰ বাৰী ভাগি নিবলৈ জাননী আঁৰি দিছে প্ৰশাসনে। চৰকাৰী ভূমি এৰি নগলি 879টাকৈ পৰিয়ালৰ ঘৰত চলিব প্ৰশাসনৰ বুলডজাৰ। দয়া নাই ক্ষমা নাই নীতিৰে যোগীগোপা চলিব সৰ্ববৃহৎ উচিত। পৰৱৰ্তী খবৰটো হৈছে নগদবিহীন হৈ পৰিব এতিয়া টোল প্লাজা। 1 এপ্ৰিলৰ পৰা কেৱল ফাষ্টেগ আৰু UPIৰ জৰিয়তেহে হ'ব এতিয়া এণ্ট্ৰি। ভাৰতত ঘাইপথ ভ্ৰমণ সম্পূৰ্ণ ডিজিটেল পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। অহা 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ সকলো টোল প্লাজা নগদবিহীন হৈ পৰিব। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত চালকসকলে কেৱল ফাষ্টেগ বা UPI পেমেণ্ট ব্যৱহাৰ কৰি টোল কৰ পৰিশোধ কৰিব লাগিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে টোল প্লাজাত দীঘলীয়া শাৰী হ্ৰাস কৰাৰ লগতে যাতায়াত সহজ আৰু দ্ৰুত কৰি তোলা। এতিয়ালৈকে কোনো আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হোৱা নাই যদিও কোনো ধৰণৰ চাপ নোহোৱাকৈ এই পৰিৱৰ্তন কাৰ্যকৰী কৰাৰ বাবে মন্ত্ৰালয়ে কাম কৰি আছে। লগত ধনৰ ব্যৱস্থা নাইকিয়া হলে যান জঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে ঘাইপথ যাতায়াত অধিক আৰামদায়ক হ'ব। সময়সীমা ওচৰ চাপি অহাৰ লগে লগে ভ্ৰমণকাৰীসকলক তেওঁলোকৰ ফাষ্টেগ সক্ৰিয় কৰিবলৈ আৰু ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ UPI পেমেণ্ট বিকল্প আগতীয়াকৈ সাজু কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ সকলো টোল প্লাজা নগদবিহীন হৈ পৰাৰ সম্ভাৱনা। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছতে চালকসকলে কেৱল ফাষ্টেগ বা UPI পেমেণ্ট ব্যৱহাৰ কৰি টোল কৰ পৰিশোধ কৰিব লাগিব।